ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দূৰদৰ্শনত পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হ'ব জিকিৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিকিৰক প্ৰতিষ্ঠাৰ চেষ্টা দেৰগাঁৱৰ ৱাজিদুৰ ৰহমানৰ। বাৰে বৰণীয়া অসমীয়া সংস্কৃতিৰ অন্যতম এক অলংকাৰ জিকিৰ আৰু জাৰিক। জিকিৰ আৰু জাৰিক ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালীভাৱে উপস্থাপন কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ পাছত এই সুৰীয়া জিকিৰ পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হ'ব ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দূৰদৰ্শনত। অহা 15 ফেব্ৰুৱাৰীত দূৰদৰ্শনত সম্প্ৰচাৰিত হ'ব জিকিৰ। এই জিকিৰৰ ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰত ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে। দেৰগাঁৱৰ জিকিৰ জাৰিৰ শিল্পী ৱাজিদুৰ ৰহমানৰ প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দূৰদৰ্শনৰ পৰ্দাত দেখা যাব জিকিৰ পৰিৱেশন। উল্লেখ্য যে এই জিকিৰ পৰিৱেশিত হ'ব হিন্দী ভাষাত। এই অনুষ্ঠানত ৱাজিদুৰ ৰহমানৰ লগতে য়াসমিন সুলতানা, শাহিন সাবৰিন, জাফৰিনা আখতাৰ, পৰিস্মিতা বৰা, নেতাশ্ৰী বৰা, মকিবুৰ ৰহমান আৰু বিনোদ দত্তই অংশগ্ৰহণ কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট।